থাকে তেতিয়া কালি আৰু দুৰ্গা হ'ব লাগে বাধ্য হ'ব লাগে তাৰ আমি দেৱীক যেনেকৈ পূজা কৰোঁ আমি মা দেউতাই যেনেকৈ আমাৰ মাৰ ঘৰত কি কৰে নকয় আমাৰ ছোৱালীও সৰস্বতীৰ দৰে ঘৰত থাকিব লক্ষ্মীৰ দৰে ঘৰত থাকিব আমাৰ জীয়ৰীবিলাকক আমি বেলেগৰ মা দেউতাই কি কৰে বেলেগৰ ঘৰ সুন্দৰ কৰাৰ কাৰণে মা দেউতাই নিজৰ ছোৱালী ভাল ছোৱালী এটা বনাবৰ কাৰণে চেষ্টা কৰে কিন্তু কি হয় সেইজন ছোৱালী বেলেগৰ ঘৰত গৈ সি মানে নিৰ্যাতন হৈ বহুতে কি কৰে এটা বেয়া পথ বাছি লয় যিহঁতে বেয়া যাৰ সাহস আছে যিহঁতে কৰিব পাৰে সিহঁতে কি কৰে মানে নিজৰ কাৰণে প্ৰতিবাদ কৰিব পাৰে তেতিয়া সেই কালী আৰু দুৰ্গাৰ ৰূপো ল'ব পাৰে যেনেকৈ আমি লক্ষ্মী সৰস্বতী পূজাও কৰোঁ তেতিয়া তেনেকৈ কিন্তু আমি কালী পূজাও কৰোঁ তেনেকৈ কিন্তু আমি দুৰ্গাৰ পূজাও কৰোঁ আমাৰ দুৰ্গাৰ কি 10টা হাত আছে নেকি নহয় আমাৰ কি বুজাইছে আমি হিন্দু ধৰ্মৰ মানুহ যেহেতু আমি দেৱীৰ পূজা কৰোঁ আমাৰ দেৱী পূজাবিলাকে আমাক দেখায় যে আমি দুৰ্গাৰ পূজা কৰোঁ দুৰ্গাৰ কি 10টা হাত আছে নেকি এটা মানুহৰ যদি এটা নাৰী যদি 10টা ৰূপ থাকে তেতিয়াহ'লে দেখাত কেনেকৈ লাগিব হয় না নাই কিন্তু আমাৰ কি হয় এই দুৰ্গাৰ ৰূপটো আমাৰ প্ৰতিমাটো কৰিহে দেখাইছে আমাক বুজাইছে যে আমি দুৰ্গা আমি 10 হাতে লৰিব পাৰোঁ আমি নাৰীবিলাক 10 হাতে যুঁজিব পাৰোঁ আমাৰ এইটো বুজাইছে খালি তেতিয়াহ'লে যদি দুৰ্গাৰ মাথা কিয় দিয়া নাই 10টা কিয় মাথা দিয়া নাই খালি অসুৰৰে মাথা দিছে 10টা অসুৰৰ মাথা দিছে আমাৰ নাৰীৰ কিয় তেতিয়াহ'লে এটা দুৰ্গাৰ কিয় 10টা মাথা দিয়া নাই 10টা হাত দেখাইছে কি দেখাইছে দুৰ্গাৰ কিন্তু 10টা হাত নাই আমাৰ এইটো বুজাব খুজিছে যে দুৰ্গাৰ 10টা হাতৰ ধৰে সি যুঁজিব পাৰে মানুহৰ লগত যুদ্ধ কৰিব পাৰে এটা দুৰ্গাই অসুৰৰ লগত যেতিয়া যুদ্ধ কৰিছে তেতিয়া 10টা হাতৰ ধৰে যুদ্ধ কৰিছে এনেকৈ আমাৰ হ'ব লাগিব নাৰীবিলাক আৰু এইটো হ'ব গ'লে মা দেউতাই প্ৰত্যেকটা বাচ্চা সৰুৰ পৰা জন্মৰ পৰা আমাৰ শিকাব লাগিব নিজৰ কাৰণে কেনেকৈ লৰাই কৰিব লাগে এইখিনি বস্তু আমি শিকাব লাগিব যে বেলেগৰ ঘৰত গৈ কেনেকৈ ভাল বস্তুটো শিকাব লাগিব কিন্তু নিজৰ কাৰণে লৰাই কৰাটোও শিকাব লাগিব নহ'লে আমাৰ দিন যাব এনেকৈ দিনে দিনে বাঢ়ি থাকিব এইটো কি আমি কি আজি চিঞৰি আছোঁ অহা বছৰ আৰু একজন আৰু চিঞৰি কেণ্ডেল জ্বলাম এনেকৈ কৰি থাকিম কিমান বছৰ কৰি এইটো কি যুগে যুগে চলি থাকিব নেকি প্ৰতি বছৰ আমি প্ৰতিবাদ কৰিম এনেকৈ ৰাস্তাৰ সন্মুখত কেণ্ডেল জ্বলাম জ্বলাই আমি কি কৰিম ৰাস্তাত ওলাই যাম আজি কৰিম কালি মমিতা ডক্টৰ মমিতা দেৱনাথ কোন আছে মই পাহৰি যাম হয় না নাই এই ক'ত কি হৈছে মণিপুৰত কি হৈছে এতিয়া মানুহে ক'ব পাৰি নহয় এইটো মানুহ কিবা নাম আছিলে এই তাতে তাতে হৈছিলে ছোৱালীটো এনেকৈ বাছৰ ওপৰত কষ্ট হৈছে কি নাম আছিলে আমিতো পাহৰি গৈছোঁ এনেকৈ আমি কালিও পাহৰি যাম ডক্টৰ মমিতা চৌধুৰী কোনে মনত ৰাখিব দেৱনাথক ছোৱালী মমিতা দেৱনাথক কালিও আমি পাহৰি যাম অহা বছৰ আৰু একজন মমিতা দেৱনাথ আহিব হয় না নাই এইটো আমি বন্ধ কেনেকৈ কৰিম এটা মাতৃ গৰ্ভৰ পৰা এটা ল'ৰা জন্ম লৈ আহে অহাৰ পিছত এই মাতৃক অত্যাচাৰ কৰে কিয় এনেকৈ কৰে এই পুৰুষবিলাক কি কৰে এনেকুৱা তেতিয়াহ'লে আমি জন্মই নিদিম আমি ছোৱালীবিলাক যদি এনেকৈ প্ৰতিবাদ কৰি আমি বিয়াই নহ'ম কেতিয়া পুৰুষ ক'ত আহিব নেকি সমাজত পুৰুষ কেতিয়া নাহে পুৰুষ আমি নাৰীবিলাক প্ৰত্যেক ঘৰৰ মা দেউতা মায়ে যদি কয় মই ছোৱালীক বিয়া নিদিম আমি তেতিয়া সেই মা দেউতাই যদি মই মোৰ ছোৱালী বিয়া নিদিম এনে ঘৰত বহাই থ'ম তেতিয়াহ'লে এটা পুৰুষ জন্ম ক'ত হ'ব ক'ৰ পৰা হ'ব নালাগে না আমাৰ সমাজত পুৰুষৰ দৰকাৰ নাই আমাৰ সমাজত যদি এনেকৈ তাৰ চকুদি তেজ ওলাই গৈছে তেজ ওলাই এনেকৈ আৰু এখন ছোৱালী কেনেকৈ ছোৱালী মানুহ তাৰ কলিক হয় সি হাত দুটা ধৰি ৰাখিছে তইতো এটা হেৰি আৰু কি কয় নাৰী হয় তই কিয় এনেকৈ কৰিছ সেইকাৰণে আমাৰ অন্তৰ দিনত কেনেকৈ আমি বন্ধ কৰিম এইটো এই জঘন্য কামটো যাতে পুৰুষবিলাকে কৰিব নোৱাৰে যাতে ভয় খায় তেতিয়াহ'লে আমিও এটা কাম কৰিম আমিও মানিব লাগিব আমিও ল'ৰাবিলাক আমিও সিহঁতক ডেট কৰিম চাওক আমি ৰাস্তাৰ পৰা এটা ল'ৰা লৈ আহি আমাৰ লগত সকলোৱে ইয়াত কাপোৰ কানি ঘূৰি ইয়াত মাৰি গলাত টিপি মাৰি দিম এনেকৈ যেতিয়া ল'ৰা ছোৱালীবিলাকৰ মাইণ্ডবিলাক এনেকৈ আহি যাব তেতিয়া ল'ৰাবিলাক বুজিব যে কি কয় এইটো ৰেপিং কি হয় খালি ছোৱালীবিলাক ৰেপিং হয় নেকি ল'ৰাও ৰেপিং হয় এইখিনি মাইণ্ডত প্ৰত্যেকটা ঘৰতে মাৰ এইটো দেউতা নহয় মাক বুজাব লাগিব আমাৰ নাৰীহে বুজাব লাগিব যে তই কেনেকৈ যুঁজিব লাগে সমাজত কেনেকৈ এটা পুৰুষৰ লগত
আজি দেউতাই কেনেকৈ বুজাব? দেউতাও তো ৰেপ কৰি আছে। দেউতাক যে আমি কম নহয় মোৰ দেউতা ল'ৰা আমাৰ এইটো দেউতা হয়, দেউতা কি কৰা নাই? বিহাৰত হোৱা নাই এনেকুৱা ঘটনা হৈছে? আমি দেউতা আমাৰ জন্ম দিয়ে, কিন্তু দেউতাক আমি কেনেকৈ বিশ্বাস কৰিম? দেউতাও তো পুৰুষ। তোমালোকে কি এইটোকে আমি ভুল কৈ আছো? কিবা এটা ক'লে মোক ক'বা। এনেকুৱা মাইণ্ডবিলাক আহিব লাগিব। আৰু আমি তুমি যে এইটো তোমাৰ আমাৰ চিন্তাটো আমাৰ বেলেগক বুজাব লাগিব যে এনেকুৱা হৈছে, আমাৰ এনেকৈ যাতে নহয়। কাৰণ ল'ৰা হওক, ভাই হওক, ককাই হওক, দেউতা হওক, ল'ৰাই ল'ৰা কেতিয়াও মানে দেউতাও যদি পায়, মানে দেউতাও যদি ছোৱালীক অকলে পাব, সিও ৰেপিং কৰি দিব। ভাই ককাই পালেও সেনেকুৱা কৰি দিব। এইটো যাতে আমাৰ সমাজত নহয়, আমাৰ নাৰীবিলাকে সজাগতাটো আনিব লাগিব আমাৰ সমাজত। নাৰী কাৰো ওচৰত সুৰক্ষা নহয়, নিজৰ সুৰক্ষা নিজে কৰিব লাগিব। সেইকাৰণে আমাৰ নিজৰ সুৰক্ষাটো নিজে কৰিব লাগিব। নিজে কেইজন এনে ৰিলছবিলাক চাব, ল'ৰাবিলাকে যেতিয়া ক'ব এইখিনি বাইদেউ এনেকা কাপোৰ খুলি নাচি এনেকা ৰিলছ বনাইছে, এইটো কৰি আছে, কিয়? সেইটো চাই থাকা। তেতিয়াহ'লে ৰেপিংটো আজি কিয় লোকৰূপবিলাকৰ প্ৰতিবাদত যিবিলাক ৰিলছবিলাক এনেকৈ বনাই প্ৰতিবাদত নাহে? আৰু সেই আমাৰ নাৰী সমাজৰ লগত চাব, ল'ৰাবিলাকে প্ৰতিবাদ কৰিব, কিন্তু তাৰ মাইণ্ডটো যেতিয়া প্ৰতিবাদ কৰিব আহিব, নেক্সটত কি হ'ব? তাৰ যেনেকৈ আহিব এনেকৈ চিন্তা কৰিব, সিহঁতৰ মাইণ্ডটো চেঞ্জ হৈ যাব। হয় না নাই? মৌমিতা দেৱনাথে কিন্তু বেয়া দেশৰ এইটো আমাৰ সমাজত দৃষ্টিভংগীটো